মন্টৰ পৰা তোমালোকক আকৌ নতুন এটা চেপ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি আমি ছ'চিয়েল ছায়েন্সৰ পলিটিকেল পাৰ্টৰ আমি মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম পাৰ্টি পঢ়িম। এইটো ইউনিট 2 হয় আৰু পাৰ্ট 1। আমি এই পাৰ্টিৰ কি পঢ়িবলৈ পাম সেইটো আমি প্ৰথমতে চাই ল'ম, কিন্তু তাৰ আগতে মই দুটামান কথা তোমালোকক ক'ব বিচাৰিছোঁ। তোমালোকে ক্লাছটো মনোযোগ দি এটেণ্ড কৰিবা, মানে যাতে তোমালোকে ক্লাছটোত যি বুজোৱা হয়, মই যি বুজাওঁ সেইটো যাতে তোমালোকৰ মানে ক্লাছটো পঢ়াৰ লগে লগে যাতে তোমালোকে সেইটো বুজি পাই যোৱা, আৰু যদি কিবা বুজি নোপোৱা মোক কমেণ্ট কৰি পেলাই মোক কুৱেৰিজ সুধিব পাৰা। আৰু লগতে তোমালোকে যদি মানে ধৰা তোমালোকৰ কিবা প্ৰব্লেম পাইছা যিকোনো ধৰণৰ, সেইবোৰ তুমি সুধিব পাৰা। আৰু নহ'লে বা যিবোৰ তোমালোকে ভাবিছা যে ইম্পৰ্টেণ্ট হয়, এইখিনি কথা ইম্পৰ্টেণ্ট হয়, নোট কৰি ল'ব পাৰি, সেইখিনি তোমালোকে পেন আৰু পেপাৰ লৈ পেলাই বহি ল'বা, আৰু তাৰপিছত তোমালোকে নোট কৰি